আৰু এইফালে নৃত্য হৈ গ'ল বঢ়িয়াকে ঠিক চিনি পাইছোঁ তোমাক নমস্কাৰ সমূহ অসমবাসী এনডাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আপোনালোকক অসমীয়া নৱবৰ্ষৰ বহাগ বিহুৰ শুভেচ্ছা তথা মৰম যাচিলোঁ। আপোনাৰ জীৱনত সুখ শান্তি সমৃদ্ধি সকলো কঢ়িয়াই আনক সেইটোৱে কামনা কৰিলোঁ আৰু মানে ভগৱানৰ ওচৰত। আৰু যিহেতু বিহু মানে ফ্ৰেণ্ডছ আমাৰ অসমৰ মেইন আৰু সেইকাৰণে ফ্ৰেণ্ড এনেকুৱা লোকত দেখিছেনে আপোনালোকে এইফালে ধুতি এইফালে মানে স্পৰ্টিং ধুনীয়াকৈ পিন্ধি লৈছোঁ আৰু কেইটামান নাচিলোঁ। আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব নালাগে কাৰণ এনডাকাত তাতে ফ'ল' কৰিলে আপোনালোকে চাবলৈ পাব। বিহু আৰু মানুহ বিহুৰ শুভেচ্ছা জনালোঁ। যিহেতু যোৱাকালি গৈছে গৰু বিহু আৰু আজি হৈছে আপোনাৰ মানুহ বিহু আৰু মানুহ বিহুৰ শুভেচ্ছা তথা মৰম জনালোঁ। আপোনালোকক মানে দেখাই থাকিম সকলোখিনি পৰ্ব আপোনালোকে শেষলৈ চাব। প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট এনেকুৱা থকা বেল আইকন টিপি অন কৰক আৰু আপোনালোকে সুন্দৰকৈ উদযাপন কৰক এই মানুহ বিহুৰ। আপোনাৰ গাঁৱতে যিহেতু বিহু মানে হাল্লা চাল্লা হৈয়ে থাকে দিয়ক মানে চাৰিওফালে বেকগ্ৰাউণ্ডো শুনি থাকিব পাৰে আপোনালোকে হাল্লাবিলাক। তো এনেকুৱা আৰু মানে হাল্লা চাল্লা হৈ থাকে। যিহেতু আজি আৰু গধূলিৰ পৰা আপোনাৰ বিহু লাগিব মুকলি বিহু আকৌ নাচিব ধুনীয়াকৈ সেইবিলাক দেখাম বাৰু। তো চলি থাকে এইবিলাক। তো এতিয়া আপোনাৰ তাৰমানে আপোনালোকো নাচিব আৰু এই বিহুত আমাৰ উদযাপন ভালকৈ কৰক। আপোনালোকে নৃত্য কৰক সকলোখিনি কৰক। আমাৰ বিহুটো আমি বচাই ৰাখিব লাগিব সেই আৰু বচাই ৰাখিব লাগিব আমি। আৰু বিশেষকৈ এইবাৰ বিহুত মনত পৰে জুবিন দা অবিহনে প্ৰথমটো বিহু মানে কি ক'ব আৰু উপায় নাই ইয়াত। তো জুবিন দাই জল্দি ন্যায় পাব লাগে সেইটোৱে কামনা কৰিলোঁ আৰু যিহেতু জুবিন দা মানে চাওক আপোনাৰ প্ৰতিটো গানে আপোনাৰ বিহু গানে হওক জুবিন দাৰে আমি শুনিছোঁ সৰুৰ পৰা। তো সেইকাৰণে আপোনাৰ আজি মনত পৰিছে দাদাক লাগি। তো তেনেকুৱা নতুন গান সৃষ্টি নহয় কিবা নহয় গতিকে বাৰু উপায় নাই আৰু ভগৱানে যি লেখন আৰু কি ক'ব বাৰু। আপোনালোকে এতিয়া প্ৰায় আপোনাৰ 1:32 হ'ল আৰু লাহে লাহে আপোনাৰ এতিয়া মানে বিহান ল'ব লাগিব। বিহান মানে ধৰক মাহুন কষ্ট কৰি মানে আৰু এটা নিজ হাতেদি বোৱাই নাই দোকানে চকনে আজিকালি কিছুমানে কিনিবা যায় কিবা যায় কিন্তু মাহুন নিজ হাতেদি বোৱাই সেইবিলাক বস্তু মানে এতিয়া ল'ম অলপ পাছত দেখিব আপোনালোকে চাই থাকিব। এইটো আপোনাৰ একো খানা ভোকো লাগছে মানে ফ্ৰেণ্ডছ। আৰু বিশেষকৈ আমাৰ কাপোৰৰ মানে ধৰক বহিৰাগত কাপোৰ চাপোৰ এইবিলাকত মানে সিমান এটা নাই কিন্তু মেইন কথাটো আছে এই যিটো মানে আপোনাৰ ইম'চনেলি নিজ হাতেদি বোৱা আপোনাৰ আৰু এনেকৈ মা বুজিছে আপোনাৰ তো এইফালে দিছে মোকো আৰু আপোনালোক এই কেলেণ্ডাৰ আছে নে তো অসমীয়া নৱবৰ্ষৰ কেলেণ্ডাৰ আপোনাৰ তো এনেকৈ ৰাখি দিছোঁ আৰু অলপমান তো আপোনালোকে আনিব আৰু তো এইফালে চাওক আপোনালোকে ল'লে নে বিহুৱান হয়তো কাপোৰ লৈ কিবা লয় কিন্তু আপোনালোকে এইখন নলগা নাথাকিব আৰু এইবিলাক আঢ়ৈটা হওক 2টা হওক এইবিলাক আমাৰ অসমীয়াৰ যি মানে সকলোখন লাগতিয়ালে তো মায়ে নিজ হাতেদি বৈ মানে আপোনাৰ সকলোৱে আপুনি মানে কৰিছে আৰু সূতা দি সেই কৰি সকলোখিনি কৰিছে। তো আজি আৰু গ'লোঁ আৰু বিহু বুলি তো বহাগ বিহুত আপোনাৰ বিহুত আমাৰ এনেকুৱা আৰু ফ্ৰেণ্ডছ পূৰা একদম দেখিছে 7:30মান বাজিলে আৰু এতিয়া মানে যাওঁ ৰঙালী বিহু চাবলৈ। আমাৰ বৃহত্তৰ ৰঙালী বিহু আৰু এইবাৰ 50 বৰ্ষ ভৰি দিছে। এইবাৰ সোণৰ জয়ন্তী মানে হ'ব লাগি আছিল কিন্তু কিবা বিশেষ কাৰণত মানে এইবাৰ নহ'ল। ডিচেম্বৰত মানে পাতিব আৰু সেইটো কথা সকলোৱে কৈছে আমি জানিব পাৰিছোঁ আপোনালোক ক'বলৈ পাৰিছোঁ মানে। এতিয়া কথাটো হ'ল যিহেতু আমাৰ নাচিব সকলোখিনি মুকলি বিহুত মানে মুকলি আকাশৰ তলত বিহুটো হয় না গতিকে নাচিব নৃত্য কৰিব সকলোখিনি দেখাম। এতিয়া কথাটো মস্ত বৰষুণ আহিছিল সেইখন অলপমান দেৰি কৰিলে। এতিয়া দেখিলে পূৰা 8:30 বাজি গ'ল আৰু দেৰি হ'ল বাৰু দেখাম। এতিয়া বহুত পাৰ্টি আহিব আপোনাৰ ত' দেখাই থাকিম একদম মানে অসমৰ মোটামুটি বহুত দূৰৰ পৰা তেজপুৰৰ পৰা মানে তেজপুৰৰ উজনি অসমৰ পৰা আহে তেজপুৰ আহিব বহুত দূৰৰ বৰপেটাৰো আছে সকলো পিনৰ পৰা আছে আহিব আৰু মানে আহি ইয়াতে নাচিব। যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম এইটো ভিডিঅ'তে। তো একদম ছাপোৰ্ট কৰিব বলকতে জলদি যাব লাগে মানে দেৰি হৈছে মানে ফ্ৰেণ্ডছ তালৈ চালোঁ ফ্ৰেণ্ডছ বলক আৰম্ভ হৈছে আৰু এইফালে মানে এতিয়া প্ৰথমটো দল বেলবাৰী বৃহত্তৰ বেলবাৰী ৰঙালী বিহুত এতিয়া প্ৰথমটো দল আৰু এইফালে তেজপুৰৰ পৰা আহিছে সুদূৰ তেজপুৰৰ পৰা। তো আপোনালোকক দেখাই আছোঁ আৰু এইফালে নৃত্য হৈ গ'ল বঢ়িয়াকৈ।
বঢ়িয়া আছে ভাল হৈছে দা আৰু আমাৰ দাসেন বয়ান আছে শিকৰকা নাওৰা ভালো আছি দে তেজপুৰৰ পৰা আহিছ ঠিক তেজপুৰৰ পৰা আহিছে ন তেজপুৰৰ পৰা তেজপুৰ ঠিক আছে কথাবিলাক শুনা নাই প্লেয়াৰ সোমাইছে তেজপুৰৰ পাইছে ন দে ভাল হৈছে বঢ়িয়া হৈছে আৰু এইফালে মাজতে বিহু চাইছে মানে বিৰতি হৈ অলপ চাহ তাহ খাব আহিলোঁ আমাৰ গাঁৱত গৈ আছে আৰু এইবিলাক বেষ্ট মানে মইতো অপৰেজন কৰা নাই কিন্তু বেয়া বেছি নালাগে এইবিলাক মানে সহজ আছে 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 চবৰে আছে একে কথা এই ভাইটিটো বোলে মোৰ ভিডিঅ' চাই থাকে আহিছে মানে পিছলা এতিয়া বৰ্তমান বেষ্টত লাগি আছে ঐ ভাই ইমান এইটো নহয় চাব লাগিব অঁ বাকী পৰীক্ষা কেনে ঠিক আছে একো নাই বাৰু বাকী ভিডিঅ' কেনে ঠিক আছে চাবস্ক্ৰাইব কৰি দিব অকলে আৰু এইফালে বৰপেটা ৰোডৰ পৰা আহি পিছে ধুনীয়াকৈ তোমালোকৰ বৰপেটা ৰোড ন অঁ চিনি পাইছোঁ তোমাক অঁ আৰু কোন আছা অল দ্য বেষ্ট ভিডিঅ' কৰি ইউটিউবত দিব দে ইউটিউবত দিব দে মইনা যাওঁ দেখোন না দিব দে লাষ্ট করছে বয়া পাইছোঁ দাদা ইউটিউবত দিয়ে ইউটিউব আছে দাদা চেনেল আছে দাদাৰ ইউটিউব চেনেল আছে
ভাই যদি ভিডিঅ' আহিছা ভাই তোমাৰ পাৰ্টনাৰ আহি গৈছে আমাৰ বেলবাৰীত তো এইবাৰ ভিডিঅ' বনাই আছোঁ তোমাৰ তত দিনত নেকি তোমাৰ তত জলটো আৰু তোমাৰ পাৰ্টনাৰ কোন দিছে লগত মোৰ লগত এতিয়া বৰ্তমান ময়ে আছোঁ অকলা আৰু পিংকু নামৰ ল'ৰাটো হৈছে ভাই আছে নাচি আছোঁ দেখা আছে বাকী এই দল বাকী বেলবাৰী কেনেকৈ আছে ভাই মজা লাগছে প্ৰথম নেকি তুমি প্ৰথম আছিল আৰু কি বুলি কয় দিন দিনত আহি ভাল পায় অঁ ঠিক আছে আকৌ ঘূৰিম আৰু ফ্ৰেণ্ড একদম 12টা বাজি গুচি গ'ল আৰু বিহু চলি আছে কিন্তু আপোনাৰ বতৰৰ কাৰণে আপোনাৰ কোনোবাটো বিহু আহি গৈছে কোনোবাটো আহি পোৱা নাই তথাপি তাৰ মাজত তেনেকৈ দেখালোঁ আপোনালোকক যেইকেইটা দেখালোঁ ভালকেইটা দেখালোঁ আৰু এতিয়া মানে ঘৰে পাম আৰু যাই কিবা ভাত খাব লাগিব এতিয়া 12টা বাজিলে মানে ভোক লাগছে যিহেতু ভাত খাব লাগিব আৰু আজি ভিডিঅ'টো ইয়াতে মানে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব ত' আজিলৈ এৰিছোঁ টাটা বাই বাই ত' নেক্সট ভিডিঅ'ত লগ পাম একদম